নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশ ইয়াৰে আজি আমি চতুৰ্থ অধ্যায়ৰ 12 নম্বৰ পাঠ যাতায়াত আৰু যোগাযোগৰ ষষ্ঠ অংশটি আলোচনা কৰিম এতিয়া এই ষষ্ঠ অংশটি লৈ যোৱাৰ আগতে ইয়াৰ আগৰ অংশকেইটি কিনো শিকিছিলো অকনমান মনত পেলাও আহা আমি যাতায়াত ব্যৱস্থাৰ বিষয়ে জানিছিলো বিভিন্ন ধৰণৰ যান-বাহনৰ আমি ছবি দেখা পাইছিলো নহয়নে বাৰু সেই যান-বাহনবোৰৰ ভিতৰত কিছুমান আকাশী পথেৰে চলে কিছুমান জলপথেৰে চলে আৰু কিছুমান স্থলপথেৰে চলে কিছুমান ইন্ধনেৰে চলে আৰু কিছুমান ইন্ধন নোহোৱাকৈ চলে আৰু ইয়াৰ লগে লগে আমি পৰিবহণ ব্যৱস্থাৰ বিষয়ে জানিছিলো মানুহৰ লগতে বিভিন্ন ধৰণৰ বয়-বস্তু যান-বাহনেৰে এঠাইৰ পৰা আন এঠাইলৈ লৈ যোৱা এই ব্যৱস্থাটোৱে হৈছে পৰিবহণ ব্যৱস্থা এতিয়া আহাচোন এই ষষ্ঠ অংশটি কিনো আছে চাও এতিয়া ইয়াত কৈছে যে তোমালোকক যাতায়াত কৰোতে লব লগা সাৱধানতা এতিয়া এঠাইৰ পৰা আন এঠাইলৈ যোৱাৰ এই ব্যৱস্থাটোৱে হৈছে যাতায়াত ব্যৱস্থা আমি বিভিন্ন ধৰণৰ যান-বাহন ব্যৱহাৰ কৰো নহয়নে বাৰু আৰু তাৰ লগে লগে আমি বিভিন্ন ধৰণৰ সাৱধানতা অৱলম্বন কৰিবও লাগে এতিয়া চাওঁচোন এই সাৱধানতাসমূহনো কি প্ৰথমতে কৈছে যে আলিবাটত খোজ কাঢ়োতে ৰাস্তা পাৰ হওঁতে যান-বাহনত চলাচল কৰোতে কিছুমান নিয়ম পালন কৰিলে আমি সুৰক্ষিত হৈ থাকিব পাৰো এতিয়া খোজ কাঢ়োতে হোক ৰাস্তা পাৰ হওঁতে হোক যান-বাহনত উঠোতে বা নামোতে হোক বা যান-বাহনৰ ভিতৰত উঠি যাত্ৰা কৰোতে হোক কিছুমান নিয়ম আমি আচলতে পালন কৰিব লাগে আৰু সেই নিয়মসমূহ পালন কৰিলে আমাৰ দুৰ্ঘটনা নহয় বা আমি সুৰক্ষিত হৈ থাকিব পাৰো আহাচোন চাও তেনে ধৰণৰ কিছুমান নিয়ম ইয়াত কৈছে তলত তেনে কিছুমান নিয়ম উল্লেখ কৰা হ'ল ৰাস্তাত সদায় নিজৰ বাওঁহাতে খোজ কাঢ়িব লাগে এতিয়া চোৱাচোন ৰাস্তাত যেতিয়া খোজ কঢ়া হয় তেতিয়া আমি সদায় নিজৰ বাওঁহাতেৰে খোজ কাঢ়িব লাগে ৰাস্তা পাৰ হওঁতে সাৱধানে সোঁৱে বাওঁৱে চাই ল'ব লাগে এতিয়া চোৱাচোন ৰাস্তাত বিভিন্ন ধৰণৰ যান-বাহন চলি থাকে আমি ৰাস্তা যদি এটা মূৰৰ পৰা ইটো মূৰলৈ পাৰ হ'ব লাগে তেতিয়া আমি কিন্তু ভালদৰে ৰৈ সোঁৱে বাওঁৱে চাইহে ৰাস্তা পাৰ হ'ব লাগে নহলে দুৰ্ঘটনা হোৱাৰ প্ৰৱণতা আহি পৰে চলি থকা যান-বাহনৰ আগেৰে পাৰ হ'ব নালাগে যদি আমি দূৰত দেখা পাইছো যে এখন গাড়ী আহি আছে তেতিয়া কিন্তু আমি ঘপহকৈ সেই ৰাস্তাটো পাৰ হ'ব নালাগে কাৰণ দুৰ্ঘটনা হোৱাৰ ভয় থাকে গতিকে আমি প্ৰথমতে ৰৈ ভালদৰে চাইহে ৰাস্তা পাৰ হৈ ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে যে ৰাস্তাত জেব্ৰা চিন থাকিলে তাৰ ওপৰেৰে ৰাস্তা পাৰ হ'ব লাগে এতিয়া চোৱাচোন এয়া হৈছে জেব্ৰা চিন এই জেব্ৰা চিনসমূহ ৰাস্তাৰ সোঁমাজত দিয়া থাকে আৰু আচলতে এই জেব্ৰা চিনৰ মাজেৰেহে আচলতে আমি ৰাস্তাসমূহ পাৰ কৰিব লাগে এনেদৰে পাৰ কৰিলে গাড়ীসমূহ এনেদৰে ৰৈ যায় কিন্তু জেব্ৰা চিনৰ বাহিৰে যদি আমি ৰাস্তাৰ বেলেগ অংশেৰে এনেদৰে পাৰ হ'ব খোজো তেতিয়া কিন্তু দুৰ্ঘটনা হোৱাৰ ভয় থাকে গতিকে আমি সদায় জেব্ৰা চিনৰ ওপৰেৰেহে ৰাস্তা পাৰ হ'ব লাগে ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে যে সদায় পদপথেৰে খোজ কাঢ়িব লাগে এতিয়া ৰাস্তাৰ দুয়োকাষে পদপথ দিয়া থাকে আমি যেতিয়া ৰাস্তাত খোজ কাঢ়ো তেতিয়া আচলতে সেই পদপথেৰেহে খোজ কাঢ়িব লাগে ৰাস্তাৰ মাজেৰে আমি খোজ কাঢ়িব নালাগে এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে যে স্কুল বাছত উঠোতে শাৰী পাতি এজন এজনকৈ উঠিব লাগে এয়া চোৱাচোন স্কুল বাছ আৰু এয়া চোৱাচোন অকণিহঁতে শাৰী পাতি এজন এজনকৈ উঠিছে আৰু কেতিয়াও ঠেলা হেঁচা কৰিব নালাগে দেখা পাইছা নহয় এনেদৰেই আচলতে স্কুল বাছত উঠিব লাগে অকল স্কুল বাছ বুলিয়ে নহয় আমি যদি বেলেগ যান-বাহনতো উঠো এনেদৰে আচলতে শাৰী পাতি উঠিব লাগে তেতিয়া দুৰ্ঘটনা হোৱাৰ ভয় নাথাকে আৰু ইয়াৰ লগতে আমি কেতিয়াও এই বাহনবোৰৰ খিৰিকীৰে হাত মূৰ আদি উলিয়াব নালাগে ইয়াৰ পিছলৈ যাওঁচোন আহা এতিয়া তোমালোকে এইটো ট্ৰেফিক লাইট তোমালোকে দেখা পাইছানে বাৰু ৰাস্তাত এই ট্ৰেফিক লাইটসমূহ দিয়া থাকে ইয়াৰ কামবোৰ তোমালোকে জানানে বাৰু এতিয়া ইয়াত তিনিটা আমি ৰং দেখা পাইছো নহয়নে বাৰু
ৰঙা হালধীয়া সেউজীয়া ৰং দেখা পাইছো ইয়াত কৈছে যে ট্ৰেফিক লাইট আৰু ইয়াৰ সংকেতসমূহ এই তিনিওটা লাইটৰে বেলেগ বেলেগ সংকেত থাকে আহাচোন চাও ৰঙা ৰঙে চলি থকা যান বাহনৰ চালকক ৰবলৈ সংকেত দিয়ে এই ৰঙা ৰঙে চলি থকা বাহনসমূহ ৰবলৈ সংকেত দিয়ে হালধীয়া ৰঙে যান বাহনৰ চালকক সাজু হ'বলৈ সংকেত দিয়ে আৰু যেতিয়া এই হালধীয়া ৰংটো জ্বলিব তেতিয়া ইয়াৰ অৰ্থ হৈছে যে যান বাহনৰ চালকক সাজু হ'বলৈ দিয়ে তাৰ পিছত সেউজীয়া ৰঙে যান বাহনৰ চালকক গাড়ী চলাবলৈ সংকেত দিয়ে আৰু যেতিয়া সেউজীয়া লাইটটো জ্বলিব তেতিয়া সেউজীয়া ৰঙে যান বাহনৰ চালকক গাড়ী চলাবলৈ সংকেত দিয়ে তাৰ মানে সেউজীয়া ৰং মানে গাড়ীখন যাব পাৰে ৰঙা ৰং মানে হৈছে গাড়ীখন ৰব লাগে আৰু হালধীয়া ৰং হৈছে যে গাড়ীখন চলিবৰ বাবে সাজু কৰিব লাগে এতিয়া এনে ধৰণৰ ট্ৰেফিক লাইট আমি ক'ত দেখা পাওঁ বাৰু তিনিআলি চাৰিআলি এইবোৰত দেখা পাওঁ যাতে সুচলভাৱে বাকি যান বাহনবোৰ চলিব পাৰে এটা ফালৰ পৰা যদি যান বাহনবোৰ আহি থাকে ইটো ফালৰ যান বাহনবোৰ যদি ৰৈ নাযায় তেতিয়া দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা থাকে ট্ৰেফিক লাইটৰ নিয়মসমূহ পালন কৰি সেই দুৰ্ঘটনাবোৰ ৰোধ কৰিব পৰা যায় গতিকে সদায় ট্ৰেফিক লাইটৰ এই নিয়মবোৰ পালন কৰিব লাগে ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত তোমালোকলৈ এটা ক্ৰিয়াকলাপ দিছে ক্ৰিয়াকলাপ 4 যে ৰাজহুৱা যান বাহনত উঠা নমাৰ সময়ত যিবোৰ নিয়ম পালন কৰা উচিত তেনে বাক্যৰ কাষত থকা খালী বাকচত ৰাইট চিন আৰু যিবোৰ কৰা অনুচিত তাত কটা চিন দি দেখুওৱা এতিয়া কিছুমান বাক্য দিয়া আছে আৰু সেই বাক্যসমূহ চাই আমি শুদ্ধ অশুদ্ধ সমূহ বিচাৰ কৰিব লাগে আহাচোন চাও প্ৰথমতে দিছে যে বাছত শাৰী পাতি এজন এজনকৈ উঠা নমা কৰিব লাগে হয়নে বাৰু শুদ্ধনে বাৰু হয় আমি আসলতে বাছত উঠিলে সদায় শাৰী পাতি এজন এজনকৈহে উঠিব লাগে গতিকে আমি ইয়াত ৰাইট চিন দিম ইয়াৰ পিছত আকৌ দিছে যে বাছত উঠা নমা কৰোতে ঠেলা হেঁচা কৰিব লাগে বাছত উঠোতে ঠেলা হেঁচা কৰিব লাগে নেকি বাৰু নালাগে নহয়নে গতিকে ইয়াত আমি কি কৰিম কটা চিন দিম ইয়াৰ পিছত আকৌ দিছে যে গাড়ী লাহে লাহে চলি থকা অৱস্থাত জাপ মাৰি উঠা নমা কৰিব লাগে এটো শুদ্ধনে বাৰু গাড়ী লাহে লাহে চলিলেও আমি আসলতে জাপ মাৰি উঠা নমা কৰিব নালাগে গতিকে ইয়াত আমি কি কৰিম কটা চিন দিম ইয়াৰ পিছত তলত দিছে যে গাড়ীৰ ভিতৰৰ পৰা খিৰিকীৰে বাহিৰলৈ হাত মূৰ উলিওৱা অনুচিত নহয়নে বাৰু আমি কেতিয়াও গাড়ীৰ ভিতৰৰ পৰা খিৰিকীৰে হাত মূৰ আদি উলিয়াব নালাগে হেতু কৰা উচিত নহয় বা অনুচিত গতিকে ইয়াত আমি চিন দিম ইয়াৰ পিছত তলত দিছে যে বাছত উঠোতে পিছফালৰ দুৱাৰেদি উঠিব আৰু আগফালৰ দুৱাৰেদি নামিব লাগে নহয়নে বাৰু হয় আমি বাছত উঠিলে সদায় পিছফালৰ দুৱাৰেদি উঠিব লাগে আৰু আগফালৰ দুৱাৰেদি নামিব লাগে গতিকে ইয়াত আমি ৰাইট চিন দিম গতিকে মৰমৰ অগণিহঁত আজি আমি যাতায়াত কৰোঁতে বিভিন্ন ধৰণৰ সাৱধানতা অৱলম্বন কৰা নিয়মসমূহ শিকিলো নহয়নে বাৰু এতিয়া আহাচোন কিছুমান প্ৰশ্নৰ উত্তৰ কৰো ইয়াত দিছে যে ৰাস্তাত জেব্ৰা চিন থাকিলে আমি কি বুজিম জেব্ৰা চিনৰ ওপৰেৰে পাৰ হ'ব লাগে নে জেব্ৰা চিনৰ ওপৰেৰে পাৰ হ'ব নালাগে আমি কি বুজিম বাৰু হয় জেব্ৰা চিনৰ ওপৰেৰে পাৰ হ'ব লাগে ইয়াৰ পিছলৈ যাওঁচোন আহা আৰু এটা প্ৰশ্ন দিছে সেউজীয়া ৰঙে যান বাহনৰ চালকক কি সংকেত দিয়ে গাড়ী চলাবলৈ নে গাড়ী ৰখাবলৈ সেউজীয়া ৰঙে কি সংকেত দিয়ে হয় গাড়ী চলাবলৈ সংকেত দিয়ে গতিকে মৰমৰ অগণিহঁত আজিৰ এই অংশটি মই ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অংশলৈ পুনৰবাৰ তোমালোকৰ লগত উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ